ইছলামপুৰ চাপৰি প্ৰাথমিক বিদ্যালয় 2023 বৰ্ষৰ দ্বিতীয় দিনৰ গুণোৎসৱ সফল সামৰণি ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নতিৰ লক্ষ্যৰে বিগত 4 বছৰৰ পৰা নিয়মিতভাৱে আয়োজন কৰা হৈছে গুণোৎসৱ। আজি দৰং জিলাৰ দলগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ লগতে ইছলামপুৰ চাপৰি প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় দিনৰ গুণোৎসৱ সফলভাৱে অনুষ্ঠিত হয়। আজি দ্বিতীয় দিনৰ গুণোৎসৱত নিৰীক্ষক হিচাপে মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সাবিবুৰ ৰহমান, অন্য বিদ্যালয়ৰ পৰা অহা শিক্ষক প্ৰশান্ত পাণ্ডৱ আৰু শিক্ষয়িত্ৰী সবিতা সূত্ৰধৰ উপস্থিত থাকে। আজি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ কমিটিৰ সকলোৱে প্ৰাতঃসভাত অংশগ্ৰহণ কৰে। তাৰ পিছতেই ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আৰম্ভ হয়। আটক ধুনীয়াকৈ বিদ্যালয়খন সজাই পৰাই তুলিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবাব আলী আহমেদৰ লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মইনুদ্দিন আহমেদে। এই গুণোৎসৱত বিদ্যালয়খনলৈ ভাল ফলাফল কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিয়ে। দলগাঁৱৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, আধুনিক খবৰ। স্কুলত আহিলোঁ, ইছলামপুৰ চাপৰি LP স্কুলত আহিলোঁ, দেখিছোঁ এতিয়া খুব সুন্দৰ বাতাবৰণ আৰু প্ৰধান শিক্ষক মহোদয়ে বহুখিনি কাম কৰিছে আৰু পৰিৱেশটো চাই ভাল লাগিছে আৰু শিক্ষক কৰ্মচাৰীৰ সংখ্যাও কম যদিও ষ্টুডেণ্টৰ সংখ্যা মোটামুটি চকুত লগা ধৰণৰে হয় আৰু আহি কেনে খুব ভাল লাগিছে আৰু শৈক্ষিক দিশতো কিছু পৰিৱৰ্তনৰ অলপ মানে আছে, কৰিবলগীয়া কাম অলপ আছে। তথাপি মোটামুটি মই এইখন স্কুল মানে অলপ সন্তুষ্ট হৈছোঁ, হ'লে সম্পূৰ্ণ সন্তুষ্ট হোৱা নাই। চাওঁ আৰু পিছলৈকে আৰু বাকীবিলাক আমাৰ আৰু ৰিপৰ্ট চাবলগীয়া আছে, স্কুলৰ পাৰফৰ্মেঞ্চ এক্টিভিটিবোৰ চাব লগা আছে। চাই উঠি তাৰপিছত মই গভৰ্ণমেণ্টৰ ওচৰত জমা দিম। এতিয়া গোটেইখিনি চাইছোঁ, বাকী আৰু দুটামান মই বস্তু চাব লগা আছে। আমাৰ PM পোষণ আঁচনিখিনি চাব লগা আছে, ৰেকৰ্ডখিনিও চাব লগা আছে। ষ্টুডেণ্টৰ লগত অলপ সিহঁতৰ পৰীক্ষাটো মাজে মাজে যাই মই সিহঁতৰ লগত কথা বতৰা পাতিম। কিন্তু পৰিৱেশটো খুব ভাল লাগিছে, এটা শিক্ষাৰ পৰিৱেশ দেখিছোঁ। এনেকুৱা সংখ্যালঘু এৰিয়াত যে এনেকুৱা এখন মানে অনুষ্ঠান আছে, সেইখিনি চাই মোৰ খুব ভাল লাগিছে আৰু ছাৰেও খুব সুন্দৰভাৱে পৰিচালনা কৰিছে। অন্য শিক্ষক কৰ্মচাৰীখিনিকো তেওঁ মানে খুব কামত লগাব পাৰিছে। মই খুবেই আনন্দিত হৈছোঁ এইখন মানে চৰকাৰৰ ফালৰ এনেকুৱা ধৰণৰ আঁচনিত মানে নিজকে জড়িত কৰিব পাই সুখী হৈছোঁ আৰু আগলৈ যাতে এনেকুৱা ধৰণৰ আঁচনি চৰকাৰে লয় তাৰ কাৰণে মই মানে